শুকুৰবাৰ নিৰ্বাচনী দিন ঘোষণা হোৱাৰ পিছতেই শনিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সংবাদমেল। কামৰূপ মহানগৰৰ 4 সমষ্টিক লৈ নীতি নিৰ্দেশনা। মেট্ৰৰ 4টা সমষ্টি আছে। 4টা সমষ্টি আমাৰ 3rd ফেজত ইলেকশ্যন হ'ব আৰু মই ডেটকেইটা দ্য কষ্ট অফ ৰিপিটেশ্যন মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ, মানে জনাব বিচাৰিছোঁ আপোনালোকক। আমাৰ ডেট অফ নটিফিকেশ্যন হৈছে 12 মাৰ্চ 2021, 12 মাৰ্চ 2021 ফ্ৰাইডে ইজ দি ডেট অফ ইছ্যু অফ নটিফিকেশ্যন। সেইদিনাখনৰ পৰা আমি তেওঁলোকক নমিনেশ্যন পেপাৰখিনি আমি দাখিল কৰিব পাৰিব, তেওঁলোকে আমাৰ পৰা নমিনেশ্যন পেপাৰখিনি ল'ব পাৰিব। লাষ্ট ডেট অফ মেকিং নমিনেশ্যন ইজ 19 মাৰ্চ 2021, 19 মাৰ্চ 2021 শুক্ৰবাৰ হয়, এইটো শুক্ৰবাৰ হয়। ডেট অফ স্ক্ৰুটিনি 20 মাৰ্চ 2021 শনিবাৰে হ'ব আৰু লাষ্ট ডেট অফ উইথড্ৰল হৈছে 22 মাৰ্চ 2021। জালুকবাৰী সমষ্টিৰ ভোটকেন্দ্ৰ 297টাৰ পৰিৱৰ্তে দিছপুৰ সমষ্টিত থাকিব ভোটকেন্দ্ৰ 607টা আৰু ইফালে পূব গুৱাহাটী সমষ্টিৰ মুঠ ভোটকেন্দ্ৰ 353টাৰ পৰিৱৰ্তে পশ্চিম গুৱাহাটীত ভোটকেন্দ্ৰ হ'ল 450টা। 4 সমষ্টিৰ ভোটাৰৰ সংখ্যা হ'ল 11,37,376 জন। জালুকবাৰী সমষ্টিত 297 নাম্বাৰ অফ পলিং ষ্টেচন হ'ব। তাৰে ভিতৰত 243 মেইন পলিং ষ্টেচন আৰু 54 অক্সিলাৰী পলিং ষ্টেচন। অক্সিলাৰী পলিং ষ্টেচনৰ বিষয়ে মই অলপ পিছত আপোনাক জনাম। আৰু টোটেল ইলেক্টৰ্ছ আছে 2,02,400 জালুকবাৰী সমষ্টিত। টোটেল ভোটাৰ আছে 2,02,400 জালুকবাৰী সমষ্টিত। দিছপুৰ সমষ্টিত টোটেল পলিং ষ্টেচন আছে 607, তাৰে ভিতৰত 412 হৈছে মেইন পলিং ষ্টেচন আৰু 195 হৈছে অক্সিলাৰী পলিং ষ্টেচন। মুঠ হৈছে 607টা পলিং ষ্টেচন আৰু টোটেল ভোটাৰ হৈছে ইলেক্টৰ্ছ হৈছে 4,06,556 4,06,556। ইষ্ট গুৱাহাটীৰ টোটেল পলিং ষ্টেচন হৈছে 353, তাৰে ভিতৰত মেইন পলিং ষ্টেচন হৈছে 244 আৰু অক্সিলাৰী পলিং ষ্টেচন হৈছে 109। মুঠ ইলেক্টৰ্ছ হৈছে টোটেল ভোটাৰ হৈছে 2,36,289 2,36,289। ৱেষ্ট গুৱাহাটীৰ মুঠ পলিং ষ্টেচন হৈছে 450, 450। ইয়াৰে ভিতৰত 305টা হৈছে মেইন পলিং ষ্টেচন আৰু 145 অক্সিলাৰী পলিং ষ্টেচন। টোটেল ভোটাৰ হৈছে 2,92,131। এতিয়া আমি যদি গোটেই টোটেল পলিং ষ্টেচন আমি চাবলৈ যাওঁ, এইটো হৈছে 1707 1707টা পলিং ষ্টেচন হৈছে। তাৰে ভিতৰত 1204 মেইন পলিং ষ্টেচন আৰু 503টা অক্সিলাৰী পলিং ষ্টেচন আৰু মুঠ ভোটাৰ হৈছে 11,37,376। ভোটকেন্দ্ৰত এইবাৰ 1000তকৈ বেছি ভোটাৰ থাকিব নোৱাৰিব। আপোনালোকক জনাব বিচাৰিছোঁ যে যোৱাবাৰ আমাৰ টোটেল পলিং ষ্টেচন আছিলে 1204। এইবাৰ ক'ভিডৰ কাৰণে যিহেতু এটা পলিং ষ্টেচনত 1000তকৈ বেছি ভোটাৰ থাকিব নোৱাৰে, এটা পলিং ষ্টেচনত more than 1000 ভোটাৰ্ছ থাকিব নোৱাৰে, যাৰ কাৰণে আমি আমাৰ 503টা অক্সিলাৰী পলিং ষ্টেচন আমি ক্ৰিয়েট কৰিবলগীয়া হ'ল। 503টা পলিং ষ্টেচনত 1000তকৈ বেছি ভোটাৰ থকাৰ কাৰণে আমি অক্সিলাৰী পলিং ষ্টেচন ক্ৰিয়েট কৰিবলগীয়া হ'ল। ইতিমধ্যে গঠন কৰা হৈছে কণ্ট্ৰল ৰুম। কেম্পেইনৰ বাবে মহানগৰ জিলা প্ৰশাসনে মুকলি কৰিছে কণ্ট্ৰল ৰুম। ইতিমধ্যে 2টা টেলিফোন নম্বৰো মুকলি কৰিছে ৰাইজৰ বাবে।
মডেল কোড অফ কণ্ডাক্ট লাগু হোৱাৰ লগে লগে আমাৰ যিহেতু পলিটিকেল এক্টিভিটিছবিলাক আৰম্ভ হৈ যায় তাৰ কাৰণে লেভেল প্লেয়িং ফিল্ড এটা কৰিবৰ কাৰণে লেভেল প্লেয়িং ফিল্ড এনচিয়'ৰ কৰিবৰ কাৰণে আমি ইতিমধ্যে ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম ইতিমধ্যে আমি গঠন কৰিছোঁ তাৰ নম্বৰটো মই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ 0361 351 7412 মই আকৌ এবাৰ কৈ দিছোঁ 0361 351 7412 আনটো নম্বৰ হৈছে 0361 351 7402 এইটো হৈছে ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম আৰু ইয়াত 24/7 আপোনালোকে কমপ্লেইন দিব পাৰিব বা আপোনালোকে হওক বা কোভিড-19ৰ নিয়ম অনুযায়ীহে হ'ব এইবাৰৰ নিৰ্বাচন সকলো ভোট কেন্দ্ৰত কোভিড-19ৰ নিয়ম মানি চলাটো বাধ্যতামূলক কোভিড গাইডলাইন্স ফ'ল' কৰিহে আমি ইলেকশ্যনখিনি কণ্ডাক্ট কৰিব লাগিব যাৰ কাৰণে নট অনলি দি অফিচিয়েলছ অলছ' দি পলিটিকেল পাৰ্টিজ দে হেভ টু ফ'ল' দি কোভিড গাইডলাইন্স কোভিড নৰ্মছ কোভিড যিখিনি প্ৰচিডিউৰ আছে সেইখিনি তেওঁলোকে ফ'ল' কৰিব লাগিব আৰু কোভিডৰ গাইডলাইন্স অনুসৰি আমি যদি চাওঁ কিছুমান নতুন ইনষ্ট্ৰাকশ্যন আহিছে সেইখিনি মই আপোনালোকৰ ওচৰত গাইড দিব বিচাৰিছোঁ এটাটো হৈছে আপোনালোকে গম পাইছে যে পলিং ষ্টেচনত 1000তকৈ বেছি ভোটাৰ এটা পলিং ষ্টেচনত থাকিব নোৱাৰিব যাৰ কাৰণে আমি অক্সিলিয়াৰী পলিং ষ্টেচন ক্ৰিয়েট কৰিছোঁ মনোনয়ন পত্ৰ দাখিলতো আছে বিশেষ নিয়ম পূৰ্বৰ দৰে এইবাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত এজনৰ লগত 4জন ব্যক্তি আহিব নোৱাৰিব আমাৰ যিবোৰ কেণ্ডিডেট নমিনেশ্যন কৰিব নমিনেশ্যনৰ কাৰণে তেওঁলোকে আগতে সাধাৰণতে কি কৰে এজনৰ লগত আৰু 4জন আহিব পাৰে টোটেল 5জন আহিব পাৰিছিলে এইবাৰ এজনৰ লগত মাত্ৰ 2জন মানুহে আহিব পাৰিব কেণ্ডিডেটৰ লগত তাৰ মানে 3জনতকৈ অধিক মানুহ এজন নমিনেশ্যন ফাইল কৰিবলৈ তেওঁলোকে আহিব নোৱাৰিব প্ৰচাৰৰ ক্ষেত্ৰতো বিশেষ নীতি নিয়ম থাকিব মহানগৰ প্ৰশাসনৰ যদি ডোৰ টু ডোৰ কেম্পেইনিঙত যায় তেতিয়াহ'লে এট ওৱান টাইম 5জনতকৈ অধিক মানুহে মানে কেম্পেইন কৰিব নোৱাৰিব ফৰ ডোৰ টু ডোৰ কেম্পেইন যদি ৰোড শ্ব' কৰে দ্য কনভয় অফ ভেহিকলছ should be broken after every 5 vehicles instead of 10 vehicles আগতে 10টা গাড়ী আছিলে কনভয় যদি যায় এটা কনভয়ত যদি যায় যদি এটা ৰোড শ্ব' হয় বহুতখিনি গাড়ী যাব কিন্তু ব্ৰেকটো হ'ব আফটাৰ এভৰি 5 ভেহিকল 5 নম্বৰ গাড়ীৰ পিছত তেওঁলোকে এটা ব্ৰেক ৰাখিব লাগিব এটা ডিষ্টেঞ্চ এটা ৰাখিব লাগিব আৰু সেই ডিষ্টেঞ্চটো নট অন দ্য বেচিছ অফ ডিষ্টেঞ্চ আধা ঘণ্টাৰ মূৰে তেওঁলোকে আহিব পাৰিব যদি তেওঁলোকে এটা কনভয় যদি গৈ আছে আফটাৰ এভৰি 5 ভেহিকলছ সেই কনভয়টো আমি ব্ৰেক কৰিব লাগিব আৰু নেক্সট যোনটো কনভয় আহিব ডেট শ্বুড কাম আফটাৰ হাফ এন আৱাৰ আনহাতে ছাৰ্ভিচ ভোটাৰৰ বাবে থাকিব পোষ্টেল বেলটৰ সুবিধা কনচেপ্ট বুলি নকওঁ এটা নতুন কেটেগৰী অফ ভোটাৰ্ছ ইণ্ট্ৰডিউচ কৰা হৈছে এইটো হৈছে এবচেণ্টি ভোটাৰ্ছ সাধাৰণতে আমি পোষ্টেল বেলটৰ কথা আমি জানো পোষ্টেল বেলটখিনি আমি ছাৰ্ভিচ ভোটাৰ্ছ যিসকল আৰ্মিত আছে যিসকল পেৰামিলিটাৰী ফ'ৰ্চত অন্যান্য ৰাজ্যত কাম কৰি আছে বা কোনোবাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনোবাই যদি বাহিৰত কাম কৰি আছে তো তেনে ক্ষেত্ৰত আমি তেওঁলোকক ছাৰ্ভিচ ভোটাৰ হিচাপে গণ্য কৰি তেওঁলোকক আমি পোষ্টেল বেলটৰ ব্যৱস্থা কৰোঁ এইবাৰ ইলেকশ্যন কমিশ্যন has come up with a new category of voters. They are called absentee voters. And the absentee voters also will be given the facility of postal ballot paper. Tinta category আছে এই তিনটা category হৈছে PWD, people with disabilities. Secondly, 80 plus যিসকল ভোটাৰ আছে 80 বছৰৰ ওপৰৰ যিসকল ভোটাৰ আছে
আৰু যদি কোনোবাই ক'ভিড আক্ৰান্ত হয় হস্পিটেলত আছে বা হোম আইচলেশ্যন আছে তেওঁলোককো আমি ভোটিঙৰ ব্যৱস্থা পষ্টেল বেলটৰ যোগেদি আমি কৰিব লাগিব। ইপিনে তিনিটাকৈ এপছ মুকলি কৰিছে কামৰূপ মহানগৰ প্ৰশাসনে। আমাৰ 3টা এপ আছে। প্ৰথমটো হৈছে সুবিধা। সুবিধাটো হৈছে বেচিকেলি as the name suggests to provide facilities to the parties or candidates তেওঁলোকে এই সুবিধা এপৰ যোগেদি যদি ক'ৰবাত মিটিং কৰিব বিচাৰে ৰেলী কৰিব বিচাৰে ৰোড শ্ব' কৰিব বিচাৰে হেলিকপ্টাৰৰ পাৰ্মিশ্যন ল'ব লাগে তেওঁলোকে এই সুবিধা এপৰ যোগেদি তেওঁলোকে পাৰ্মিশ্যনখিনি ল'ব পাৰিব। তেওঁলোকে ঘৰত বহি বহিয়ে সেই পাৰ্মিশ্যনখিনি তেওঁলোকে ল'ব পাৰিব। আৰু এটা কথা আপোনাক জনাব বিচাৰিছোঁ মই আগতেও কৈছোঁ যে যদিও কোনোবাই অফলাইন এপ্লাই কৰে হাৰ্ড কপিত এপ্লাই কৰে তথাপিও সেইটো আমি ডিজিটাইজ কৰি অনলাইন কৰাবই লাগিব। তো সুবিধা ইজ ওৱান অফ দ্য এপ যাৰ যোগেদি আমি পাৰ্মিশ্যন ইত্যাদি আমি তেওঁলোকে সেই ফেচিলিটিছখিনি উপলব্ধ কৰিব পাৰিম। নেক্সট এপটো হৈছে চি-ভিজিল। চি-ভিজিল বেচিকেলি হৈছে যে আমাৰ MCC ভাইলেশ্যন বা যদি কাৰোবাৰ কমপ্লেইন থাকে MCC ভাইলেশ্যন হোৱা দেখা পায় তেওঁলোকৰ নজৰত যদি আহে তেতিয়াহ'লে এনিবডি কেন ডাউনলোড দি চি-ভিজিল এপ আৰু এই চি-ভিজিলৰ যোগেদি আমাৰ কমপ্লেইনটো আমাৰ ওচৰত তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰিব। দে কেন লজ দি কমপ্লেইন থ্ৰু দি চি-ভিজিল আৰু এইটো আমাৰ ওচৰত আহি যাব আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰলৈ আহি মাৰ্ক কৰি দিব। তাৰ আমাৰ ওচৰত অহাৰ লগে লগে আমাৰ যিখিনি FST SST টীম থাকে আমি তেওঁলোকলৈ এইটো মাৰ্ক কৰি দিম বা যোনটো এৰিয়াত পৰে আমি তেওঁলোকলৈ এইটো মাৰ্ক কৰি দিম আৰু উইদিন 100 মিনিটছ আমি এই গোটেই যিটো কমপ্লেইন আছে যদি কোনোবাই কমপ্লেইন কৰিছে এই কমপ্লেইনটো আমি নিষ্পত্তি কৰিব লাগিব। এইটো মেণ্ডেটৰী হয়। 100 মিনিটছৰ ভিতৰত আমি যিকোনো কমপ্লেইন যি ধৰণৰ কমপ্লেইন নহওক আমি 100 মিনিটৰ ভিতৰত আমি নিষ্পত্তি কৰিব লাগিব। উই হেভ টু ৰিজল্ভ অৰ ৰিড্ৰেছ ডেট কমপ্লেইন। আৰু এটা এপ ইতিমধ্যে এইবাৰ ইণ্ট্ৰডিউচ কৰিছে এইটো হৈছে এনক'ৰ। এনক'ৰ বেচিকেলি আমাৰ অফিচাৰসকলৰ কাৰণে আমাৰ ইলেকশ্যন অফিচিয়েলছসকলৰ কাৰণে এই এনক'ৰৰ যোগেদি আমাৰ যিসকল অফিচিয়েলছ আৰু সকল বিশেষকৈ ৰিটাৰ্ণিং অফিচাৰসকল যিসকল আছে তেওঁলোকে নমিনেশ্যনৰ যিটো আমি অলপ আগতে মই কৈছিলোঁ যদি কোনোবাই নমিনেশ্যন কৰিব বিচাৰে এই এনক'ৰ এপৰ যোগেদি তেওঁলোকে কৰিব পাৰিব। এণ্ড আমাৰ ৰিটাৰ্ণিং অফিচাৰসকলে এই এনক'ৰ এপটো বেচিকেলি মনিটৰ কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ মেধিৰ ৰিপৰ্ট ঈশান নিউজ।